নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ পৰা যিটো পোষ্ট মুকলি হৈছে তাৰ ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধু-বান্ধৱীসকল, ইয়াতে টোটাল পোষ্ট আছে 49, অৰ্থাৎ 49মান পোষ্ট আছে। তাৰ ভিতৰত নেম অফ পোষ্ট হৈছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইউ আৰ কেণ্ডিডেটৰ কাৰণে 20টা, আৰু OBC MOBCৰ কাৰণে 15, SCৰ কাৰণে 4, STPৰ কাৰণে 6টা আৰু ST হিলছৰ কাৰণে 4টা পোষ্ট ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ দৰমহা হ'ব 22,000 পৰা 97,000 লৈকে আৰু গ্ৰেড পে থাকিব। এজ লিমিট ইয়াতে দিছে, বয়সটো দিছে 21 পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিয়েকশ্যন পাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। SCৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাব, STৰ কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, PWDৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাব। চিটিজেনশ্বিপ বনোৱানে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। ৰেচিডেঞ্চি বনোৱানে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ অসমত থাকিব লাগিব, অৰ্থাৎ স্থায়ী বাসিন্দা থাকিব লাগিব, আৰু PRC ডকুমেণ্টটো থাকিব লাগিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন ক'বলৈ গ'লে বন্ধু-বান্ধৱী গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ এটা হ'লেও হ'ব। এপ্লিকেশ্যন ফিজ বন্ধু-বান্ধৱীসকল, এই পদটো আবেদন কৰাৰ বাবে আপোনালোকে জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে 297 টকা পে' কৰিব লাগিব। SC ST OBC MOBCৰ কাৰণে 197 টকা, আৰু BPL কেণ্ডিডেটৰ কাৰণে 47, PWBD কেণ্ডিডেটৰ কাৰণে 47 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ যোগেদি কৰিব পাৰিব। যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া অনলাইনৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো আছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট WCD অসম। নতুন 49টা পোষ্ট মুকলি হৈছে। এইটো এপ্লাই অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব লাগিব। মই মোৰ ডেছক্ৰিপশ্যন লিংকটো দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, যিসকলে নাজানে এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধু-বান্ধৱীসকল শ্বেয়াৰ কৰি দিয়ক। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।